হয়, শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ মাজতে এটি নিৰ্দিষ্ট খবৰে বিষাদগ্ৰস্ত কৰি তুলিছে এটি পৰিয়ালক আৰু এটা অঞ্চলক। আৰু এই মুহূৰ্তত মই সেই অঞ্চলটোত উপস্থিত আছোঁ। এয়া হৈছে ডিপিলাৰ হাতীমাৰা অঞ্চল আৰু হাতীমাৰাৰ যতীন দাস নামৰ এইখন ঘৰৰ ব্যক্তিগৰাকী কৰ্মসূত্ৰে জীৱিকাৰ সন্ধানত তেওঁ ওলাই গৈছিল ঘৰৰ পৰা চেন্নাইলৈকে আৰু লগত সংগী হিচাপে গৈছিল গাঁৱৰে দুই যুৱক নৃপেন দাস আৰু নাৰায়ণ দাস। নৃপেন দাস ইতিমধ্যে ঘৰলৈ ঘূৰি আহিছে, কিন্তু লগত উভতি নাহিল যতীন দাস। পৰিয়ালৰ লোক যথেষ্ট সন্দিহান হৈ পৰিছে আৰু তেওঁলোকৰ মাজত সন্দেহ ঘনীভূত হৈছে। আৰু এই খবৰটো বিয়পি পৰাৰ লগে লগে গাঁওখনৰ লোকসকল বা আত্মীয়সকল ঘৰখনলৈ ঢাপলি মেলিছে আৰু পূজাৰ এই আনন্দ উল্লাসৰ মাজতে বিষাদময় পৰিৱেশেৰে এই সকলো ব্যক্তি এইখন ঘৰত আহি সমবেত হৈছে। মই তেখেতৰ পৰিয়ালৰ সৈতে কথা পাতিম। যতীন দাস, আপোনালোকৰ ঘৰৰ পৰিয়ালগৰাকী কাম কৰিবলৈ গৈছিল নেকি? কাম কৰিবলৈ গৈছিল। কথাটো কি আছিল কওকচোন অকণমান। মানে সি আৰু অভাৱত পৰি কাম কৰিব লৈ গৈছে। ল'ৰাটো লগ ধৰি লৈ গৈছে, যি দুজন ল'ৰাই গৈছে সেইজন ল'ৰাই তাৰমানে লগ ধৰি লৈ গৈছে। 3 দিনৰ মূৰত ৰাতি 9টা বজাত পাওঁ বুলি কৈছে। কওঁতে এই ফোন কৰিছে ৰাতি 9টা বজাত আহি পালোঁ দে বুলি কৈছে। বঢ়িয়াকৈ সেনেকৈ থাকি দে উঠি তাৰপিছত ৰাতিয়ে বোলে হেনো সি 3টা বজাত তাৰমানে হেৰি হৈছে আৰু পগলা হোৱা বুলি কৈছে। সি 3টা বজাৰ পৰা তাৰমানে সি ফোন কৰি আছে যে তহঁতৰ ই পগলা হৈছে। তাৰপিছত আমি ক'লোঁ বা আজি ট্ৰেইনত গেছি যাই বোলে নামাৰ লগে লগে কিহৰ পগলা হ'ল? ঘৰত থকা অৱস্থাত কিবা অসুস্থ আছিল? একো নাই আৰু গাঁৱৰ মানুহক আপোনালোকে সুধিব, প্ৰত্যেক দিনে সুধিব, প্ৰত্যেকটো মানুহে ক'ব যতীন দাস যদি পগলা হৈছিলে। আমি সন্দেহ কৰিলোঁ যদি কিবা হয়তো বাচ্ছাটোৰ কাৰণে হ'ব পাৰে, বাতিৰিটো এৰি থৈ গৈছে, সিয়াৰ মনত কিবা সন্দেহ হৈ হ'ব পাৰে। তেতিয়া ক'লোঁ আমি এটা কাম কৰিবি, তই তেতিয়াহ'লে ৰাতি যদি ট্ৰেইন আছে তেতিয়াহ'লে তই তাক লৈ আহিবি নেকি বুলি ক'লোঁ। তেতিয়া কৈছে ময়ো যাম ঘৰত, তহঁতে টিকেটটো কাটা পইচা দিবি নাই বুলি কৈছে। তেতিয়া আমি কৈছোঁ 4,000 টকা এটা দি দিম, গতিকে তই যদি আহা তেতিয়াহ'লে যদি সেনেকুৱা অসুস্থ হৈছে মানুহ এজনতো আহিবই লাগিব। আমি হৈছোঁ চিনি নাপাওঁ, আমাৰ ভাইটি এটা হৈছে ক'তো চিনি নাপায়। তেতিয়া কৈছোঁ তোকে দিম পইচাটো। আমি গুগল পে' কৰি ৰাতি 8টা বজাত দিয়া হৈছে 4,000 টকা দিয়া হোৱাত তাতে সি পাইছে একাউণ্টত পাই সিয়াক টিকেট কাটিব লৈ আহা বুলি কৈছে। তাৰপিছত আমি ভাবিছোঁ দে আহিছে যদি তই আহিবি, ভালে আহিবি, তাক লৈ আহিবি, আমি ৰঙিয়ালৈ যাম, গাড়ী লৈ যাম বুলি কৈছোঁ। তাৰপিছত সেনেকৈ আহি দে উঠি তাৰপিছত সি কৈছে টিকেট নাপালোঁ, আমি আকৌ ৰুমত ঘূৰি আহিলোঁ বুলি কৈছে। ঘূৰি আহোঁতে এই লগত মই ৰাতি আছোঁ, এই কান্দি থকাৰ কাৰণে মোৰো বেয়া লাগিল। মই ঘৰত নাথাকি মই ইয়াতে আছোঁ। থকাৰ পিছত ধৰি মই ক'লোঁ হেৰি বিনীতা তই ফোন কৰিছোঁ একবাৰ সিয়াক লাগি সেনেকৈ ক'লোঁ। কাৰণ ইয়াক লাগি ফোন কৰিলে সিয়াৰ ফোনে নাই। তাৰপিছত ফোন কৰোঁতে আমি ক'লোঁ তাক দিচোন ফোনটো। তেতিয়া কৈছে কি ফোনটো দিলা? দি উঠি মই কৈছোঁ বা তোৰ কি হৈছে? কৈছে নাই মোৰ একো হোৱা নাই বুলি কৈছে। তই ঘৰ আহিবি দে, মই পইচা পঠাই দিছোঁ, তই কালি ঘৰ আহিবি দে। আহি যাম, মই ঘৰত যাম বুলি কৈছে। সেইখিনি শব্দ শুনিছোঁ। শুনাৰ পিছত এইও কৈছে মই পইচা পঠাই দিছোঁ, নিজে ঘৰ আহিবি দে বুলি কৈছে। যাম দে, মই ঘৰত যাম বুলি কৈছে। কোৱাৰ পিছত তাৰপিছত ৰাতিপুৱা সি লৈ আহা বুলি কৈছে। এই ফোন কৰিছে ষ্টেচনৰ পৰা। আমি তাৰমানে সেইখিনি আমি গম নাপাওঁ, ষ্টেচনৰ পৰা আমি ফোনে পোৱা নাই। ৰুমতে যি একাষাৰ কথা শুনিছিলোঁ সেই শব্দটোৰ বাহিৰে আমি আজিলৈ তাৰপিছত নৃপেন দাস ঘৰলৈ আহি গ'ল। নৃপেন দাস ঘৰলৈ আহিছে। এতিয়া সিয়াক সুধিলে কয় এবাৰ মোৰ পাছে আহিছে, এবাৰ কয় মই বহি থৈ আছিলোঁ এক ঠাইত। তাৰমানে কথাগিলা বহুত ল'ৰ পাইছোঁ। নৃপেন দাসে আপোনাৰ ঘৰত আহি কিবা কৈছে নে? একো কোৱা নাই। তাৰ পৰা আহি সি ৰুমত সোমাই আছে, অহাই নাই ইয়ালৈ। তাৰপিছত গামবুঢ়াই যায় পৰহি দিনা অলপ পিছবেলাকৈ গামবুঢ়াই যায় সিয়াক লৈ আহিছে আমাৰ ঘৰলৈ। এতিয়া আপোনালোকৰ কি আমাৰ সন্দেহ আছে, পূৰা সন্দেহ আছে নৃপেন দাসৰ ওপৰত। নহ'লে সি বিক্ৰী কৰি থৈ আহিছে, নহ'লে সি মাৰি থৈ আহিছে, নহ'লে কিবা এটা কৰি থৈ আহিছে। আমাক মুঠতে সি উলিয়াই দিবাই লাগিব চলি। সেইটোৱে জানো। আইনৰ ওচৰত চাপিছে? আমি আইনৰ ওচৰত গৈছোঁ, কিন্তু তেওঁলোক আহিছে আমাৰ ঘৰত আহিছে, তেওঁলোকৰ ঘৰত যোৱা নাই। গতিকে আমাৰ সোধা পোছা কৰি তেওঁলোক গুচি গৈছে, কিন্তু তেওঁ একো হেৰি কৰা নাই। হয়, এয়া সমগ্ৰ কথাখিনি আপোনালোকে ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলে শুনিলে যে অভাৱগ্ৰস্ত এটি পৰিয়ালৰ এগৰাকী ব্যক্তি কাম কৰিবলৈ গৈছিল, নিজৰ জীৱিকাৰ কাৰণে ওলাই গৈছিল আৰু সংগীয়ে ঘৰলৈ উভতাই আনিবলৈ চেষ্টা কৰি কিন্তু আধ বাটতে হেৰাই যোৱা বা নিঃসংগ হৈ যোৱা বুলি জানিবলৈ দিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা আৰু উল্লেখনীয় কথা, যিগৰাকী ব্যক্তি নৃপেন দাস তেওঁৰ সংগী হিচাপে ঘূৰি আহিছিল ঘৰলৈকে, তেখেতে কিন্তু এই মুহূৰ্ত পৰ্যন্ত এইখন ঘৰলৈ, যতীন দাসৰ ঘৰলৈ এবাৰো অহা নাই। অথচ আৰক্ষীক খবৰ দিয়াৰ পিছতো কিন্তু আৰক্ষীয়ে সেইগৰাকী নৃপেন দাসক সোধ-পোছ কৰা নাই। আপোনাৰ স্বামী কাম কৰিবলৈ গৈছিল, কি ক'ব, কি সন্দেহ কিবা? মোৰ নৃপেন দাসৰ ওপৰত সন্দেহ হৈছে। যাৱাৰ অৱস্থাত ভালে আছিল মানুহজন, যাই পোৱাক গেলি ভাল আছে। মই 4টা বজাত কথা পাতিছোঁ যে মানুহজন ভালে আছে। 4টা বজাত কথা পাতি কিনি কৈছে যে বাবু কি কৰিছে? মই কৈছোঁ বাবু শুই আছে বুলি কৈছোঁ। তাৰপিছত কি কৈছে যে সপোন দেখিছে বুলি কৈছে, লৈ আহিম বুলি কৈছে। পইচাও পঠালোঁ, কিন্তু ঘৰলৈ লৈ নাহিলে। ষ্টেচনৰ পৰা আহি থকা বুলি কৈ পিছে তাৰপিছত নাই বুলি কৈ বহাই থোৱাৰ পিছতো নাই বুলি কৈ নৃপেন দাসে নিশ্চয় কিবা এটা কৰিছে। নাই মাৰি পেলাইছে, নাই মাৰি কিনি সি আগত কিবা নৃপেন দাসৰ লগত তৰ্ক বিতৰ্ক বা কাজিয়া নাই তেনেকুৱা একো নাছিল তাৰ লগত। কিন্তু ঘৰত আহি সি লগ ধৰি লৈ যায় কিনি সি কি কৰিছে। এতিয়া নৃপেন দাস অহা নাই? লগ নিমেন
নিশ্চয়কৈ আৱেগৰ কথা তেওঁলোক আৱেগিক হোৱা দেখা গৈছে আৰু আমি নিশ্চয়কৈ এই বিষয়টোৱে সমগ্ৰ এই দুৰ্গা পূজাৰ এই আনন্দ উল্লাসৰ মাজত কিন্তু এই ধৰণে এটা পৰিয়ালৰ এগৰাকী ব্যক্তি নিখোজ হোৱা বিষয়টোৱে কিন্তু সকলোকে বিষাদগ্ৰস্ত কৰি তুলিছে। কেৱল ঘৰখনৰ পৰিয়ালেই নহয় যে স্থানীয় লোকসকলো মৰ্মাহত হৈছে, সকলো দুখত দুখী হৈছে। গতিকে নিশ্চয়কৈ আমিও আশা কৰিম নৃপেন দাসক আৰক্ষীয়ে সোধপোছ কৰক আৰু প্ৰকৃত ঘটনাৰ সত্য কি নৃপেন দাসৰ পৰা আৰক্ষীয়ে পোহৰলৈ উলিয়াওক।